সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে টপাৰসকলে কোনবোৰ টিপছ ফ'ল' কৰে যাৰ ফলত সিহঁতে মানে এক্সামত এটা ভাল ৰিজাল্ট কৰে, সিহঁতে ফাইনেল এক্সামত এটা ধুনীয়া ৰিজাল্ট কৰে। আৰু তুমিও যদি ভাবিছা যে এবাৰ ফাইনেল এক্সামত তোমালোকে মানে ভাল ৰিজাল্ট কৰিবা, তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি তোমালোকৰ লগত 5টামান পইণ্টছ শ্বেয়াৰ কৰিম। এই পইণ্টছ কেইটা যদি তুমি ফ'ল' কৰা, তেনেহ'লে তোমাক টপাৰ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। চ' নাম্বাৰ 1, ছেট এ গ'ল। এটা গ'ল ছেট কৰা। তাৰমানে তুমি কি কৰিবা, এটা পেজ লৈ লোৱা আৰু এই পেজটোত তোমালোকে কি কৰা, মানে লিখি লোৱা যে 95% বা 85% তোমাৰ যিটো টাৰ্গেট আছে, যে তুমি ফাইনেল এক্সামত কিমান পাৰ্চেণ্ট পাব বিচাৰা। চ' সেই টাৰ্গেটটো তুমি এইটো পেজত লিখা। চ' সেই পেজত লিখি তাৰমানে তুমি ষ্টাডি টেবল, যিটো টেবলত বহি তুমি পঢ়া, চ' সেই টেবলটোৰ মানে সন্মুখত ৱালত তোমালোকে এইটো মানে আঠা লগাই থৈ দিয়া। চ' সেইটোৱে তোমাৰ মটিভেশ্যন। তুমি যে ইউটিউবত বিচাৰি থাকা মটিভেশ্যন, পঢ়াৰ কাৰণে মটিভেশ্যন, চ' পঢ়াৰ কাৰণে মটিভেশ্যন আৰু মানে এক্সট্ৰাকৈ বিচাৰিব নালাগে ইউটিউবত। চ' সেইটোৱে তোমাৰ মটিভেশ্যন। চ' যেতিয়া তুমি এই পেজটো চাবা, তেতিয়া তুমি গম পাই যাবা যে হয় এইটো টাৰ্গেট মোৰ, যে মই এইবাৰ ফাইনেল এক্সামত এইটো ভাল ৰিজাল্ট কৰিব লাগিব, মই 85% পাব লাগিব, 80+ পাব লাগিব বা 90+ পাব লাগিব। চ' এইটোৱে মোৰ টাৰ্গেট। চ' তেতিয়া তুমি অকলে নিজে পঢ়াত বহিবা। চ' সেইটোৱে তোমাৰ মানে আচল এইটো নাম্বাৰ 1 পইণ্ট। চ' নাম্বাৰ 2 পইণ্ট, মেক ষ্টাডি ৰুটিন। চ' এটা ষ্টাডি ৰুটিন বনোৱা। চ' ৰুটিন মতে পঢ়িলে এটা ডিচিপ্লিন নিজকে ভাল লাগে। চ' সেইকাৰণে তোমালোকে এটা ৰুটিন বনোৱা। ধুনীয়াকৈ ৰুটিন যদি বনাব নোৱাৰে মোক কমেণ্ট কৰা, মই বনাই দিম। চ' অলৰেডি বনোৱাই আছে মোৰ চেনেলত। চ' তোমালোকে সেইটো চাই লিখি ল'বা। তোমালোকে মানে সেইটো চাই ফ'ল' কৰিবা। চ' এটা ৰুটিন বনোৱাটো খুব ইম্পৰ্টেণ্ট। চ' ৰুটিন বনাই সেই ৰুটিন মতে তোমালোকে পঢ়িবা। চ' ৰুটিনটোত কমচে কম তোমালোকে 10 ঘণ্টাকৈ মানে চেল্ফ ষ্টাডিৰ টাইমটো ৰাখিবা। তাৰপিছত তোমালোকৰ 3 নম্বৰ যিটো আছে, সেইটো হ'ল কনচিষ্টেঞ্চি। তাৰমানে কি, এদিন পঢ়ি বা দুদিন পঢ়ি কেতিয়াও কোনেও টপাৰ হ'ব নোৱাৰে। চ' টপাৰ হোৱাৰ কাৰণে কি কৰিব লাগিব, টপাৰ ষ্টুডেণ্ট হোৱাৰ কাৰণে তোমালোকৰ মানে সদায় পঢ়িব লাগিব। মানে এদিন মিছ কৰিলে নহ'ব। চ' ধৰি লোৱা তোমালোকে ডেইলি 6 ঘণ্টাকৈ ষ্টাডি কৰা। চ' ধৰি লোৱা এদিন বেমাৰ হ'ল, চ' তুমি তথাপিও সেইদিনাও 1 ঘণ্টা পঢ়িব লাগিব। বেমাৰ হ'লেও 1 ঘণ্টা পঢ়িব লাগিব। তেতিয়াহে তুমি টপাৰ ষ্টুডেণ্ট হ'ব পাৰিবা। এদিনো মিছ কৰিলে নহ'ব। চ' মানে টপাৰ ষ্টুডেণ্ট হোৱাৰ কাৰণে তোমালোকে ডেইলি ষ্টাডি কৰিব লাগিব। সেইটো তোমালোকে মাইণ্ডত বহাই লোৱা কথাটো। চ' তাৰপিছত নাম্বাৰ 4, ইম্পৰ্টেণ্ট টপিকছ। টপাৰ ষ্টুডেণ্ট এজনে অকল ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ধ্যান দিয়ে। সিহঁতে বেছি ইমান আৰু যিবিলাক কুৱেশ্যন এক্সামত কেতিয়াও নাহে, সেইবোৰ কুৱেশ্যনত কেতিয়াও সিহঁতে নিজৰ টাইমটো স্পেণ্ড নকৰে। সিহঁতে অকল মানে যিবিলাক কুৱেশ্যনছ, যিবিলাক চেপ্টাৰ বা তোমালোকৰ যিবিলাক টপিকছ ইম্পৰ্টেণ্ট, সেইবিলাক টপিকছৰ ওপৰতহে বেছি ধ্যান দিয়ে। চ' তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ওলাই ল'বা। চ' প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা যিবিলাক কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে, চ' সেইবিলাক কুৱেশ্যন আগতে তোমালোকে মুখস্থ কৰিবা। আৰু সেইবিলাক যিবিলাক চেপ্টাৰ্ছৰ পৰা তোমালোকে বেছি কুৱেশ্যন আহে, বেছি মাৰ্কছ আহে, চ' সেইবিলাক চেপ্টাৰ্ছ আগতে তোমালোকে মুখস্থ কৰিব লাগিব। ঠিক আছে, এইটো হ'ল তোমালোকৰ 4 নম্বৰ পইণ্ট। চ' নাম্বাৰ 5 যিটো পইণ্ট আছে, সেইটো হ'ল তোমালোকৰ ৰিভিজন। চ' কিছুমান ষ্টুডেণ্টৰ পঢ়া মনত নাথাকে, তাৰমানে পাহৰি যায়। এবাৰ পঢ়াৰ পিছত সিহঁতে পাহৰি যায়। চ' পাহৰি যোৱাৰ মূল কাৰণটো হ'ল ৰিভিজন নকৰা, অৰ্থাৎ ৰিভাইজ নকৰা। তোমালোকে যেতিয়া এটা এনচাৰ মুখস্থ কৰিবা, চ' সেই এনচাৰটো তোমালোকে থৈ দিয়া আৰু এক্সামৰ আগৰ দিনা তোমালোকে পঢ়া। তেতিয়া এক্সামত যোৱা আৰু ডাইৰেক্টলি পাহৰি যোৱা, পিছত কোৱা যে কি মই পাহৰি গ'লোঁ। কিন্তু নাই, এইটো তোমাৰ মিষ্টেক হৈ আছে। তোমালোকে যিটো এনচাৰ মুখস্থ কৰিবা, সেই এনচাৰটো অলপ 2 দিন 3 দিন বা এসপ্তাহ পিছে তোমালোকে ৰিভাইজ মাৰি থাকিবা। যেতিয়া তোমালোকে এনচাৰটো ৰিভাইজ মাৰি থাকিবা, তেতিয়া তোমাৰ মাইণ্ডত সেই এনচাৰটো সোমাই থাকিব। তেতিয়া তোমালোকে এক্সামত আৰু কেতিয়াও পাহৰি নোযোৱা। চ' পাহৰি নোযোৱাৰ, যদি তুমি ভাবিছা যে মই আৰু এনচাৰবিলাক এতিয়াৰ পৰা একদম ধুনীয়াকৈ মুখস্থ কৰিম, তেতিয়াহ'লে তোমালোকৰ ৰিভাইজ বেছিকৈ মাৰিব লাগিব। চ' মুখস্থ কৰাৰ মেইন টেকনিকটো হ'ল ৰিভাইজ কৰা। যিয়ে বাৰে বাৰে নিজৰ নোটছটো মুখস্থ মানে ৰিভাইজ কৰি থাকে, মানে সেইজন ষ্টুডেণ্টে কেতিয়াও পাহৰি নাযায় এনচাৰবিলাক। চ' সেইকাৰণে তোমালোকে ৰিভাইজ বেছিকৈ মাৰিব লাগিব। চ' এই 5টা পইণ্ট তোমালোকে বেছি নহয়, এই 5টা পইণ্ট তোমালোকে ধুনীয়াকৈ ফ'ল' কৰা। তেতিয়া চাবা তোমালোকৰ আগৰ তুলনাত তোমালোকে ধুনীয়া এটা ষ্টুডেণ্ট হৈ যাবা, তোমালোকৰ টপাৰ ষ্টুডেণ্ট হৈ যাবা। চ' এইখিনি আছিল এইটো সৰু ভিডিঅ'টোত। চ' এইখিনি আছিল। চেনেল নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।